ফ্ৰেণ্ডছ স্বাগতম জনাইছোঁ মোৰ অন্য এক নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, অসমৰ জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাৰ আছে এটি ভাল খবৰ। হয় বন্ধু বান্ধৱীসকল, অৰুণ হাজৰিকাৰ খবৰটো পাই তেওঁ অনুৰাগীসকলে খুবেই আনন্দিত হৈছে। লগতে অসমবাসীৰো বহু দিনৰ এটা মনৰ আশা পূৰণ হ'ল। অৰুণ হাজৰিকাৰ অনুৰাগীসকলে এইবাৰ দেখিবলৈ পাব বহুত দিনৰ মূৰত ছবিগৃহত অৰুণ হাজৰিকাৰ অভিনয়। হয় বন্ধু বান্ধৱীসকল, তেওঁ এখন আহি আছে নতুন ছবি। আকাশবাণী পুৰস্কাৰ বিজয়ী তৰুণ শইকীয়াদেৱৰ বিখ্যাত নাটক গোবৰ্ধন চৰিত এইবাৰ দৰ্শকে দেখিবলৈ পাব চলচ্চিত্ৰৰূপে ছবিগৃহত। হয় বন্ধু বান্ধৱীসকল, জনপ্ৰিয় নাটক গোবৰ্ধন চৰিত চলি আছে বৰ্তমান ছবিগৃহত। চলচ্চিত্ৰ ৰূপত মুক্তি লাভ কৰিছে ৩ মে'ত। ছবিখনৰ পৰিচালক জয়ন্ত গোস্বামী আৰু গোবৰ্ধনৰ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে সকলোৰে মৰমৰ অৰুণ হাজৰিকাই। তেওঁ গোবৰ চৰিত্ৰত অভিনয় কৰিছে আৰু তেওঁ অভিনয় অসমবাসীয়ে খুবেই ভাল পাইছে আৰু তেওঁ খুব মনোৰঞ্জন দিবলৈ সক্ষম হৈছে দৰ্শকক। আৰু গোবৰ্ধন ছবিখনে গ্ৰাম্য জীৱনৰ ৰসাল কাহিনীৰ মাজত আপুনিও নিজকে বিচাৰি পাব। সঁচাকৈ খুবেই ভাল হৈছে ছবিখন। আৰু ছবিখনত অৰুণ হাজৰিকাদেৱৰ লগতে বহুতো ন-পুৰণি অভিনেতা অভিনেত্ৰীক আপোনালোকে দেখিবলৈ পাব। আৰু সকলোৱে ছবিগৃহলৈ যাওক আৰু ছবিখন উপভোগ কৰক।